हेलो गाइस अस्सलामु आलैकुम नमस्कार आशा करूँ सकले भाले आछे आरु अल्हम्दुलिल्लाह मैं बहुत ভাল आছো। सो बहुत दिन पिছত আজি घर पर उलाई आहिसु जेहेतु আজি गरमটো कम आছিলে तो बरखुन दि आছিলে এতিয়া बरखुन নাই। सो आमी आमार पेही घरत फुरिब आहिसु आमार पेहिहতৰ घर फुरिब आहिसु কাৰণে অলপ মানে ব্লগ কৰিলো আৰু বাহিৰৰ মৌसमটো বহুত ধুনিয়া আপোনালোকক দেখাব চেষ্টা কৰিম। मोर लगत आछे मोर भनी आइया हाय কৈ দিয়া हाय राधिया हाय দিয়া। तो एटु हल आमार पेहिहতৰ घर एया कठाल লাগি আছে গছত আৰু ইফালে আম গছ আছিলে আম শেষ আমি ইয়াৰ পৰা আম লৈ গৈছিলো। आमार पेहिहতৰ ঘৰত किबा किबि गछ लगाइছে या मोर पिछफाले आरो गछ আছে এফালে মধুৰিআম গছ আছে এয়া আৰু এটা মজা বস্তু দেখাই আছে বলা এফালে মুৰ্গীৰ এয়া মুৰ্গীৰ গড়াল এইটো হল মজাৰ বস্তু এয়া প্যাৰট আমাৰ পেহিয়ে প্যাৰট পালে এয়া हेलो हेलो कार कार ভাল লাগে কমেন্ট কৰিব। হাই ইমান মহ বহুত মহ আছে। ए सागिया तो धुनिया खा আছে ইয়া খা 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 আৰু তাৰ মাজতে এটা দুটা শাকো হৈছে ইয়া ডাটা শাক ইয়া এই যে যদি কি খাইবি এটো ডাটা শাক কিন্তু ইয়াৰ পৰা দৌৰিব পৰা নাই আৰু ইয়াতো এলবেৰা গছ এটা আছে ইয়া মজা আছে মাজতে আৰু এইফালে ভিউটো দেখাই দিছো মোৰ যেটো বহুত ভাল লাগিছে আপোনালোকক দেখাই দিছো গাইস এই সাকিয়াতে বহুত ধুনিয়া ধুনিয়া শাক আছে আপোনালোকক যদি লাগে কব আমাৰ ডাঙৰ ভাবি লগাইছে এইফালে আৰু হৈ আছে ইয়া এইফালে যেটো ঘৰৰ কাম চলি আছে সব দেখাই দিছো অলপ অলপকে এলবেৰা অৱস্থাটো একেবাৰে হালাতটো বেয়া হৈ আছে ইয়া যেহেতু তলত বহুত আছে সেই কাৰণে ইয়াতে মানে ওপৰত আছে আৰু এই ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰিব ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব। আসসালামু আলাইকুম।